নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'ত আগন্তুক হ'বলগীয়া এক্সামসমূহ যেনে গেট 3, গেট 4, আছাম পুলিচ যিকোনো কম্পিটিটিভ এক্সামৰ সুবিধা হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথম কুৱেশ্যন, ইন হুইচ ইয়াৰ জ্যোতি চিত্ৰবন ৱাজ ইষ্টাব্লিছড? জ্যোতি চিত্ৰবন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1961। 1961 চনত জ্যোতি চিত্ৰবন প্ৰতিষ্ঠা কৰা হৈছিল। 2 নম্বৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ অসম নাট্য সন্মিলন? অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসম নাট্য সন্মিলনৰ প্ৰথমজন সভাপতি। কুৱেশ্যন নম্বৰ 3, where did Gandhiji stay during his visit in 1921? 1921 চনত গান্ধীজী অসমলৈ আহোঁতে তেওঁ ক'ত থাকিছিল? আৰু শুদ্ধ উত্তৰটো অপশ্যন ডি পকী। আৰু পকী আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহ। কুৱেশ্যন নম্বৰ 4, which of the following was built by বৰৰজা অম্বিকা? বৰৰজা অম্বিকাই নিম্নলিখিত কোনটো নিৰ্মাণ কৰাইছিল? অপশ্যন আছে জয়দৌল, শিৱদৌল, গৰখীয়া দৌল, ফাকুৱা দৌল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱদৌল। বৰৰজা অম্বিকাই নিৰ্মাণ কৰিছিল শিৱদৌল। কুৱেশ্যন নম্বৰ 5, ৱেৰ ইজ দ্য দৰগাহ অফ আজান পীৰ চিটুৱেটেড? আজান পীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চৰাগুৰি, চাপৰি, শিৱসাগৰ। আজান পীৰৰ দৰগাহ আছে চৰাগুৰি, চাপৰি, শিৱসাগৰ। Question number 6, Sri Surya Pahar is located in which district of Assam? Sri Surya Pahar অসমৰ কোন জিলাত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গোৱালপাৰা। শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। Question number 7, when was বাণ থিয়েটাৰ established? বাণ থিয়েটাৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1906 চনত। 1906 চনত বাণ থিয়েটাৰ প্ৰতিষ্ঠা কৰা হৈছিল। Question number 8, where is the Cultural University of Assam located? অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাজুলী। অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন আছে মাজুলীত। Question number 9, Dr. Bhupen Hazarika started the career of a playback singer by which film? ডক্টৰ ভূপেন হাজৰিকাই কোনখন ফিল্মৰ যোগেদি কণ্ঠশিল্পী হিচাপে পাতনি মেলিছিল? আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইন্দ্ৰমালতী। কুৱেশ্যন নম্বৰ 10, ইন হুইচ ইয়াৰ ডক্টৰ ভূপেন হাজৰিকা গট দ্য ভাৰত ৰত্ন? ভূপেন হাজৰিকাই কিমান চনত ভাৰত ৰত্ন লাভ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2019 চনত। নেক্সট কুৱেশ্যন 11, হু ড্ৰ দ্য এমব্লেম অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যুগল দাস। কুৱেশ্যন নম্বৰ 12, হোৱাট ইজ অনাদি পতন অফ শংকৰদেৱা? শংকৰদেৱৰ অনাদি পতন কি হয়? অপশ্যন ডি আছে অংকীয়া নাট, বৰগীত, ভক্তিমূলক গ্ৰন্থ, কবিতা সংকলন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভক্তিমূলক গ্ৰন্থ। কুৱেশ্যন নম্বৰ 13, who won the Sahitya Academy Award for his collection of short stories শৃংখল? চুটিগল্প সংকলন শৃংখলৰ বাবে কোনে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। কুৱেশ্যন নম্বৰ 14, who is known as the queen of গোৱালপাৰা লোকগীত or গোৱালপাৰা ফ্লক সং? কাক গোৱালপাৰা লোকগীতৰ ৰাণী বুলি জনা যায়? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰতিমা পাণ্ডে, প্ৰতিমা বৰুৱা পাণ্ডে। নেক্সট কুৱেশ্যন নম্বৰ 15, হাউ মেনি অংকীয়া নাটছ ৱেৰ ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱা? শ্ৰীমন্ত শংকৰদেৱে ৰচিত অংকীয়া নাটৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 6খন। শ্ৰীমন্ত শংকৰদেৱে ৰচিত অংকীয়া নাটৰ সংখ্যা আছিল 6খন। কুৱেশ্যন নম্বৰ 16,
What national award Dr. Bhupen Hazarika owned through Sameli Memsab? Sameli Memsabor জৰিয়তে Dr. Bhupen Hazarikai কিহৰ নেশনাল এৱাৰ্ড লাভ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপচন এ বেষ্ট মিউজিক ডাইৰেক্টৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। Question number 17. Who was the writer of the poetry collection মোৰ যে কিমান হেঁপাহ? কবিতা সংকলন মোৰ যে কিমান হেঁপাহৰ ৰচক কোন? অপচন ডি আছে খগেন মহন্ত, লক্ষ্মীনাথ বেজবৰুৱা, কেশৱ মহন্ত, দীপালী বৰঠাকুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি কেশৱ মহন্ত। Question number 18. Which famous incident is known as মণিকাঞ্চন সংযোগ? কোনটো বিখ্যাত ঘটনা মণিকাঞ্চন সংযোগ বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। Question number 19. অসমীয়া ভাষাত বিদ্ৰোহী কবি হিচাপে কাক জনা যায়? অপচন ডি আছে প্ৰখনলাল চৌধুৰী, অম্বিকাগিৰি ৰায়চৌধুৰী, কমলাকান্ত ভট্টাচাৰ্য, কনকলাল বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ প্ৰসন্নলাল চৌধুৰী। Question number 20. দ্য কাজিৰঙা ট্ৰায়েল উপন্যাসখন কোনে লিখিছিল? অপচন ডি আছে অৰূপ কুমাৰ দত্ত, প্ৰদীপ চন্দ্ৰ শৰ্মা, মেদিনী চৌধুৰী, দেৱেন্দ্ৰনাথ আচাৰ্য। আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰূপ কুমাৰ দত্ত। Question number 21. Who is known as ত্যাগবীৰ? কাক ত্যাগবীৰ বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি হেম বৰুৱা। হেম বৰুৱাক ত্যাগবীৰ বুলি জনা যায়। Question number 22. জিয়াটাং মুভমেণ্ট started in which year? জিয়াটাং আন্দোলন কোন বছৰত আৰম্ভ হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1930 1930 চনত। Question number 23. We often hear the term CTC in the context of Assam tree. What does CTC stands for? আমি প্ৰায়ে অসম চাহৰ সন্দৰ্ভত CTC শব্দটো শুনিবলৈ পাওঁ। CTCয়ে কি বুজায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি ক্ৰাছ টিয়াৰ কাৰ। Question number 24. Which whom king had the shortest reign of 21 days? কোনজন ৰজাৰ ৰাজত্ব আটাইতকৈ কম আছিল 21 দিনৰ বাবে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি চামগুৰিয়া। Question number 25. Ryder Cup is associated with Ryder Trophy কিহৰ লগত জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গল্ফ। ৰাইডাৰ ট্ৰফি গল্ফৰ লগত জড়িত। Question number 26. মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আছাম ইন দ্য ইয়াৰ? মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1921 চনত। Question number 27. Who appoints the Chief Justice of the High Court? উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতিয়ে। Question number 28. Who was the first Chief Justice of the Assam High Court? অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ RF Lodge। Question number 29. Who was the first Indian governor of Assam? অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল? আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ মোহাম্মদ চালেহ আকবৰ হাইদৰি। Question number 30. How many districts in Assam had before the independence in 1947? 1947 চনত স্বাধীনতাৰ আগতে অসমৰ কিমানখন জিলা আছিল? আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি 13 13খন আছিল।